আমাৰ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সকলে জ্ঞাত যে মাজে মাজে সদস্যতা অভিযান কৰে আৰু যোৱা বছৰ আমাৰ সদস্যতা অভিযান কৰিছিল 2014 চনতে আৰু তেতিয়া দেখা গৈছিল যে গোটেই ভাৰতবৰ্ষত আমাৰ প্ৰায় 11 কোটি আমাৰ সদস্যতা ভৰ্তি হৈছিল আৰু বিশ্বত এটা অভিলেখ আমি স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰো আমাৰ ভাৰতীয় জনতা পাৰ্টি এইবাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত সদস্যতা অভিযান আৰম্ভ কৰিছে যোৱা 2 তাৰিখে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে কিয়নো এইটো ৰিনিউৱেল বুলি ক'ব পাৰি তেওঁ ইতিমধ্যে সদস্যতা গ্ৰহণ কৰিছে যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদস্যতা গ্ৰহণ কৰিছে আৰু আজি আমাৰ প্ৰায় জিলা কমিটি জিলাৰ বিষয়ববীয়াসকল বিধায়কসকলে নিজৰ নিজৰ জিলাত সদস্যতা গ্ৰহণ কৰে মই আজি আমাৰ দক্ষিণ কামৰূপ জিলাত সদস্যতা লওঁ আৰু আমাৰ যেহেতু দক্ষিণ কামৰূপত পলাকবাৰী সমষ্টি বকছগাঁও সমষ্টি আৰু চমৰীয়া সমষ্টিত এইবাৰ আমি অভূতপূৰ্ব এটা ভোট দিবলৈ আমি সক্ষম হৈছিলোঁ এমপি নিৰ্বাচনত 2024 2,22,000 অধিক ভোট আমি পাইছিলোঁ এইতে ক'ব পাৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে দক্ষিণ কামৰূপৰ ৰাইজ আছে আৰু সেইকাৰণে এই সদস্যতা অভিযানৰ জৰিয়তে মই সকলোকে আহ্বান জনাম যে সকলে যাতে তেওঁলোকে এই সদস্যতা লয় আৰু আপোনালোক আটাইৰে সহযোগিতা বিচাৰিছোঁ কথাটো এনেকুৱা ধৰণৰ যে যিকোনো পৰিস্থিতিত খিলঞ্জীয়াৰ আধিপত্যতা থাকিব লাগে আৰু সময়ে সময়ে দেখা গৈছে যে বহুবাৰ খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে বহু আন্দোলন হৈছিল এটা সময়ত আৰু কিন্তু বৰ্তমান যেহেতু আমাৰ চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত আছে আৰু সেইটো কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়াৰ পক্ষত আছে আমাৰ খিলঞ্জীয়াসকলক সুৰক্ষিত কৰাৰ কাৰণে ইতিমধ্যে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে সকলে জ্ঞাত অলপতে যিবিলাক লেণ্ডতো ৰিফৰ্ম কৰা হৈছে লেণ্ড কিনাবিলাক বিকাৰ ক্ষেত্ৰত তাত যি আমাৰ আইকনিক প্লেচ আছে এই আইকনিক প্লেচবিলাকত 5 কিলোমিটাৰ ৰেডিয়াছত অকল তাৰে স্থানীয় ব্যক্তিহে মাটি ক্ৰয় কৰিব পাৰিব আমাৰ আইকনিক প্লেচ যেনে বটদ্ৰৱা সত্ৰ আছে আমাৰ বৰপেটা সত্ৰ আছে বিভিন্ন এনেকুৱা ধৰণৰ আমাৰ আইকনিক প্লেচ আছে সেই প্লেচবিলাকৰ 5 কিলোমিটাৰৰ ৰেডিয়াছত কোনো আন ব্যক্তিয়ে তাত মাটি কিনি ক্ৰয় কৰিব নোৱাৰে আৰু সময়ে সময়ে আমি উচ্ছেদ অভিযান আমাৰ চৰকাৰখনে কৰিছে খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ পন্থা ইতিমধ্যে আমাৰ চৰকাৰখনে লৈছে আগন্তুক দিনবিলাকত আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমাৰ চৰকাৰখনে নিশ্চয়কৈ কাম কৰি যাব পলাকবাৰী সুৰক্ষা মঞ্চৰ ক্ষেত্ৰত আমাৰ পলাকবাৰীত মই বিধায়ক আছোঁ সকলো ক্ষেত্ৰত আমি ৰাইজে যেতিয়া কমপ্লেইন দিয়ে সেই কমপ্লেইন আমি গ্ৰহণ কৰি সেই কমপ্লেইন মৰ্মে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইটো এটা চেণ্টিমেণ্টেল বিষয় বিভিন্ন ধৰণে যিকোনো সংগঠনে যদি আমাৰ ৰাইজৰ পক্ষত খিলঞ্জীয়াৰ পক্ষত মাত মাতে তেনেকুৱা ধৰণৰ সংগঠনবিলাকক আমি ভৱিষ্যতে সকলো ক্ষেত্ৰত সহায় কৰিবলৈ আমি প্ৰস্তুত আছোঁ